নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া চাওক আমাৰ বাবুৱে ঝাৰু মাৰি আছে। যিহেতুকে আজি মোৰ গাটো বেয়া, সেই গতিকে বাবুৱে ঘৰৰ কামখিনি গোটেই কৰি আছে লাহে লাহে। এতিয়া প্ৰথমতে ঝাৰু মাৰি ল'লে, তাৰপিছত কি কৰে, যিহেতু ছাগলী বান্ধিব আছে, ধোৱা দিব আছে আৰু কিবা কিবি কাম আছে। সি মানে মোক পানী চুব দিয়া নাই, সি নিজে কৰিব বোলে। সেই গতিকে মোৰ পৰা মই ঝাৰু মাৰিব গৈছিলোঁ, তথাপিতো মানে সি ঝাৰু পাত কাঢ়ি লৈ গ'ল, নিজে ঝাৰু মাৰি আছে এতিয়া সি। এইখিনি সময়ত এনে বহুত মহ হয় আৰু দেৰি হৈ গৈছে ঝাৰু মাৰোঁতে মাৰোঁতে। এই গতিকে মহ হৈছে। আৰু এইফালে আমাৰ এইবিলাক টিকলা, এইটো ছাগলী পোৱালি চব আজি বেছি দিন হোৱা নাই। ছাগলী পোৱালি কিনাই গৈছে, আমি মেডিকেলত থাকোঁতে ছাগলী পোৱালিটো। এতিয়া আকৌ ছাগলী বান্ধিব আছে। এইজনী ছাগলী আছে, এইফালে পোৱালি দিব হৈছে এই ছাগলীজনীও। এইফালে বাচন ধুব আছে, এইবিলাক ছাগলী বান্ধিব আছে। ধোৱা দিব ৰৈ গ'ল, সেইকাৰণে চোতালতে শুই দিলে, যিহেতুকে ইমান মহ। এইফালে চাওক, বাবু হ'ব আহা আৰু নালাগে, বাবু আহা হ'ব আৰু। এই ছাগলীবিলাক মহৰ কামোৰত ক'ত ক'ত সোমাইছেগৈ। এইফালে ঝাৰু মাৰাই নাই তুমি, আহ আহ আহ, কিৰ কিৰ। এইবিলাক দেখিছেনে, ছাগলী একদম চব চেচ কৰি থৈ দিয়ে। আমাৰ বাৰীৰ কি ধুনীয়াকৈ লাও লাগিছে চাওকচোন, লাওৰ গছ। সেইদিনা বান্দৰে আধা খাই শেষ কৰি থৈ দিলে, এতিয়া আৰু আকৌ হৈছে। এতিয়া ধোৱা দিব লাগিব, কিয়নো মহৰ উৎপাতৰ কাৰণে এতিয়া বাবুৱে ধোৱা দি আছে। আৰু যিহেতু আমাৰ ইয়াতে জ্বলাবৰ কাৰণে তেল নাই, কেৰাচিন তেল নাই, সেই গতিকে পলিথিন দিয়ে জ্বলাই আছোঁ। য'ত ত'ত পেলাবলগীয়াও নহ'ল, পুৰাও গ'ল। ছাগলীটো পানী খাব নেকি। আজি আপোনালোকক মই বাবুৰ গধূলিৰ কামখিনি দেখুৱাই দিছোঁ, যিহেতুকে সি আজি গোটেইখিনি কাম কৰিছে, সেইকাৰণে এনেকৈ ভিডিঅ' বনাই থৈ দিলোঁ তাৰ কামখিনি। ছাগলীকেইটা দেখিছেনে, জুই লগোৱাৰ কাৰণে আহি গৈছে। সেইফালে এটা গাড়ীখনৰ লগতে যুঁজি আছে। গধূলি সময়ত দেখিছেনে, গোটেই চৰাই ছাগলী সকলোকে চাউল দি দিছোঁ, এতিয়া খাই আছে আৰামছে। এয়া আমাৰ ঘৰৰ সুখী পৰিয়াল এইকেইটা, কোনো ধৰণৰ টেনশ্যন নাই, ধুনীয়াকৈ খাব মন গ'লে ঘৰৰ ভিতৰত আহি গ'লেই হ'ল।
আজিলৈ ইমানতে সামৰোঁ। নেক্সট আকৌ অন্য এটি ভিডিঅ'ত লগ পাম আপোনালোকক। ধন্যবাদ।